মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাঠ 10 সময় পাঠটি আলোচনা ও প্ৰশ্ন উত্তৰ কৰিবলৈ ওলাইছোঁ। গৰম বন্ধ বাইদেউ জুলাইৰ 1 তাৰিখৰ পৰা আমাৰ গৰমৰ বন্ধ আৰম্ভ হ'লে আমি মামাৰ ঘৰলৈ ফুৰিবলৈ যাম। হয় নেকি? জুলাইৰ 1 তাৰিখ কি বাৰ হ'ব? কেলেণ্ডাৰখনত চোৱাচোন। কোন তাৰিখত কি বাৰ হ'ব আমি চাব নাজানো বাইদেউ। আহাচোন আজি আমি কেলেণ্ডাৰ চাবলৈ শিকোঁ। 2025 চনৰ এই কেলেণ্ডাৰখনলৈ মন কৰা। ইয়াত বছৰৰ 12টা মাহ আৰু 7 বাৰৰ নাম উল্লেখ আছে। প্ৰতিটো বাৰৰ বাবে তাৰিখবোৰ লিখা আছে। এয়া 2025 চনৰ এখন কেলেণ্ডাৰ। 2025 চনৰ কেলেণ্ডাৰৰ পৰা শিক্ষাৰ্থীয়ে বাৰ মাহকেইটা কেনেধৰণে চাবলৈ শিকিব। ইয়াত কি দিয়া থাকে? কেলেণ্ডাৰ এখনত 12টা মাহৰ নাম দিয়া থাকে। তোমালোকে চোৱা, ইয়াত জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, এনেধৰণে 12টা মাহৰ নাম দিয়া থাকে। আৰু বাৰ কেইটা? দেওবাৰ, সোমবাৰ, মঙলবাৰ, এনেকৈ 7টা বাৰৰ নাম দিয়া থাকে। তো ইয়াত চোৱা, কেলেণ্ডাৰখনৰ ঘেৰ কৰা তাৰিখটো আৰু বাৰটো চোৱাচোন। ঘেৰ কৰা তাৰিখটো চোৱা। ঘেৰ কৰা তাৰিখটো 1 আৰু বাৰটো কি দিয়া আছে? মঙলবাৰ। এতিয়া জুলাই মাহৰ 1 তাৰিখটো কি বাৰ হ'ব? এনেকৈ পোনে পোনে ইফালে আহিলে কি বাৰ আছে? মঙলবাৰ। গতিকে জুলাই মাহৰ 1 তাৰিখটো হ'ব মঙলবাৰ। ওপৰৰ কেলেণ্ডাৰখনত নিৰ্দেশনা অনুযায়ী কামখিনি কৰা। 14 জানুৱাৰী, 7 মাৰ্চ, 2 অক্টোবৰ আৰু 22 ডিচেম্বৰত ৰঙা ৰং কৰা। কি কি বাৰ দিছে চোৱা। 14 জানুৱাৰী। 14 জানুৱাৰীত ৰঙা ৰং কৰিব লাগে। 14 জানুৱাৰী, 14 তাৰিখ, এয়া 14 তাৰিখ। 14 তাৰিখত ৰঙা চিনেৰে ঘেৰ দিব লাগে। 14 তাৰিখত ৰঙা চিনেৰে ঘেৰ দিয়া হ'ল। 7 মাৰ্চ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। মাৰ্চৰ কেই তাৰিখ? 7 তাৰিখ। 7 তাৰিখত ঘেৰ দিবা। তাৰপাছত 2 অক্টোবৰ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ। অক্টোবৰৰ 2 তাৰিখে। অক্টোবৰৰ 2 তাৰিখে ঘেৰ দিয়া হ'ল। 22 ডিচেম্বৰ। ডিচেম্বৰৰ কেই তাৰিখ? ডিচেম্বৰৰ 22 তাৰিখ। 22 তাৰিখে ঘেৰ দিবা। তাৰপিছত মে মাহৰ 20 তাৰিখত ঘেৰ দিয়া। মে মাহৰ কিমান তাৰিখে ঘেৰ দিবা? মে মাহৰ 20 তাৰিখে ঘেৰ দিবা। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে। মে মাহৰ কিমান তাৰিখ? 20 তাৰিখ। 20 তাৰিখ ক'ত আছে? এয়া 20 তাৰিখত ঘেৰ দিলা। তাৰপিছত ভাৰতবৰ্ষত গণৰাজ্য দিৱস উদযাপন কৰা তাৰিখটোত শুদ্ধ চিন দিয়া। গণৰাজ্য দিৱস। গণৰাজ্য দিৱস ভাৰতবৰ্ষত কোন তাৰিখে পালন কৰা হয়? 26 জানুৱাৰী। তো 26 জানুৱাৰীত শুদ্ধ চিন, এনেধৰণে শুদ্ধ চিন দিবা। তাৰ পাছত চোৱা, তোমাৰ জন্ম তাৰিখটোত আকাশী ৰং কৰা। তোমালোকে নিজৰ নিজৰ জন্ম তাৰিখটো, অৰ্থাৎ কোন মাহত কিমান তাৰিখে জন্ম হৈছা সেই তাৰিখটোত তোমালোকে আকাশী ৰং কৰিবা। তাৰপিছত এপ্ৰিল মাহৰ দেওবাৰৰ তাৰিখ কেইটাও ষ্টাৰ দিয়া। এপ্ৰিল মাহৰ দেওবাৰৰ তাৰিখ কেইটাত ষ্টাৰ দিয়া। বা 6 তাৰিখটো দেওবাৰ, ষ্টাৰ। 13 তাৰিখ ষ্টাৰ, এইটো দেওবাৰ। 27 তাৰিখ দেওবাৰ। গোটেইকেইটা ষ্টাৰ দিয়া হ'ল। জুন মাহৰ অযুগ্ম তাৰিখ কেইটাত গুলপীয়া ৰং কৰা। জুন মাহৰ কি তাৰিখ কেইটা? জুন মাহৰ অযুগ্ম তাৰিখ কেইটাত গুলপীয়া ৰং কৰা। জুন, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন। অযুগ্ম তাৰিখ কেইটাত গুলপীয়া ৰং। অযুগ্ম দেওবাৰটো, দেওবাৰ 1 তাৰিখ অযুগ্ম। তাৰপিছত 3 তাৰিখ, 5 তাৰিখ, 7 তাৰিখ, 9 তাৰিখ, 11 তাৰিখ, 13 তাৰিখ, তাৰপিছত 15 তাৰিখ অযুগ্ম, 17, 19,
21, 23, 25, 27, 29 এইকেইটা অযুগ্ম সংখ্যা কেইটাত জুন মাহৰ অযুগ্ম সংখ্যা কেইটাত গুলপীয়া ৰং কৰা হ'ল ছেপ্টেম্বৰ মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ কেইটাত ছেপ্টেম্বৰ মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ কেইটাত নীলা ৰং কৰা ছেপ্টেম্বৰ মাহটো চোৱা ইয়াত ছেপ্টেম্বৰ ইয়াৰ কি কৈছে দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ কেইটাত তো শনিবাৰ চোৱা ইয়াৰ শনিবাৰ দ্বিতীয় শনিবাৰ 13 তাৰিখ আৰু চতুৰ্থ শনিবাৰ 27 তাৰিখ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ কেইটাত কি নীলা ৰং কৰা 13 তাৰিখটোত আৰু 27 তাৰিখটোত নীলা ৰং কৰিবা তোমালোকৰ গৰমৰ বন্ধৰ মাহটো ঘেৰ দিয়া গৰমৰ বন্ধৰ মাহটো কি মাহ হয় জুলাই মাহ তো জুলাই মাহটোত তোমালোকে কি কৰিবা জুলাই মাহটোত এনেধৰণে ঘেৰ দিবা জুলাই মাহটোত তাৰপিছত নৱেম্বৰ মাহৰ আটাইতকৈ ডাঙৰ যুগ্ম তাৰিখটোত কাঠ পেঞ্চিলেৰে ৰং কৰা নৱেম্বৰ মাহৰ আটাইতকৈ ডাঙৰ যুগ্ম তাৰিখটোত নৱেম্বৰ মাহৰ আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাটোত যুগ্ম তাৰিখটোত যুগ্ম তাৰিখ আটাইতকৈ ডাঙৰ নৱেম্বৰ মাহৰ যুগ্ম তাৰিখ 29, 30টো আটাইতকৈ ডাঙৰ যুগ্ম তাৰিখ গতিকে ইয়াত কাঠ পেঞ্চিলেৰে ৰং কৰি দিবা বছৰটোৰ কেইটামান উদযাপন দিৱসৰ তাৰিখবোৰ চাওঁ আহা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস 20 জুন তাৰিখে পালন কৰোঁ আমি ৰাষ্ট্ৰীয় গণিত দিৱস 22 ডিচেম্বৰ লক্ষ্মীনাথ বেজবৰুৱা জয়ন্তী 14 অক্টোবৰ বিশ্ব স্বাস্থ্য দিৱস 7 এপ্ৰিল সুধাকণ্ঠ দিৱস 5 নৱেম্বৰ এতিয়া বছৰটোত এই দিৱসবোৰ মাহ অনুযায়ী একাদিক্ৰমে সজাও আহা কোনটো মাহ আগত আহে সেইটো ফাৰ্ষ্টত লিখিব লাগিব তেনেধৰণে একাদিক্ৰমে সজাই লিখিব লাগিব তেল প্ৰথমটো বিশ্ব স্বাস্থ্য দিৱস কোন তাৰিখে পালন কৰা এপ্ৰিল হৈ গ'ল এপ্ৰিলৰ পিছত কি মাহ এপ্ৰিলৰ পিছত মে ইয়াত আছে নেকি চোৱা নাই মে নাই জুন আছে নেকি মে পিছত জুন আছে গতিকে ছেকেণ্ডটোত লিখিব লাগিব কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস জুন তাৰপিছত চোৱা জুলাই আছে নাই জুলাই নাই আগষ্ট নাই ছেপ্টেম্বৰ নাই অক্টোবৰ আছে তো অক্টোবৰটো লিখিবা লক্ষ্মীনাথ বেজবৰুৱা জয়ন্তী 3 নম্বৰত হ'ব লক্ষ্মীনাথ বেজবৰুৱা জয়ন্তী তাৰপিছত অক্টোবৰ পিছত কি মাহ আহিব নৱেম্বৰ সুধা কণ্ঠ দিৱস তাৰপিছত ডিচেম্বৰ ৰাষ্ট্ৰীয় গণিত দিৱস এনেধৰণে একাদিক্ৰমে সজাই লিখিবা তাৰপিছত চাওঁ গাণিতিক খেল এটা আছে যে কেলেণ্ডাৰখন চোৱা আৰু তাৰ পৰা যিকোনো 9টা তাৰিখ বৰ্গৰ আকৃতিত লোৱা তলত দেখুৱাৰ দৰে যোগ কৰি ফলাফলসমূহ নিৰীক্ষণ কৰোঁ আহা এনেদৰে কেলেণ্ডাৰ এখনৰ পৰা পথালিকৈ আৰু থিয়কৈ তিনিটা অৰ্থাৎ বৰ্গকাৰত সংখ্যাকেইটা লৈ আমি এটা গণিতৰ খেলো আহা আৰু এই গণিতৰ খেলত আমি ফলাফলসমূহ কি পাওঁ সেইটো নিৰীক্ষণ কৰোঁ তো ইয়াৰ পৰা এইটো লোৱা হ'ল ইয়াত লোৱা হ'ল 1ৰ পৰা ইয়াত 17 1 8 15 2 9 16 3 10 17 এতিয়া থিয়কৈ পথালিকৈ আৰু কোণীয়াকৈ যোগ কৰিলে কিমান হয় চাওঁ আহা 9 1 9 10 10 17 27 অৰ্থাৎ এই তিনিটা 1 9 আৰু 17 কোণীয়াকৈ 1 9 17 যোগ কৰিলে 27 তাৰপিছত চোৱা 2 9 16টো চোৱা 2 9 16 2 9 11 11 16 27 3 9 12 12 15 27 8 9 17 17 2 27 গতিকে এইখিনি কি কৰা হ'ল
যে এনেধৰণে কুণীয়াকৈ যোগ কৰিলে 27, আকৌ থিয়কৈ যোগ কৰিলে 27, পথালিকৈ যোগ কৰিলে 27। নেক্সট বৰ্গ আকৃতিত লোৱা এই 9টা তাৰিখৰ সংখ্যা কেইটা যোগ কৰোৱা হয়। কুণীয়াকৈ 8, 8 2 10, 10ৰ শূন্য, 7 গ'ল 1, 5 1 6 60, এনেকৈ কুণীয়াকৈ যোগ কৰা হ'ল। তাৰপিছত 13 20 27, 13 20 27, 7 3 10 শূন্য, 4 5 1 6, 6 4 10, 4 5 1 6, 9 1 10, 4 5 6। গতিকে ইয়াত যোগফলসমূহ চাই তোমালোকে ধৰিব পাৰিলা যে কুণীয়াকৈ থিয়কৈ পথালিকৈ যোগ কৰিলে যোগফল একে ওলায়। এয়া এটা জন্মৰ প্ৰমাণ পত্ৰ, বাৰ্থ চাৰ্টিফিকেট। ইয়াত বাৰ্থ চাৰ্টিফিকেটত জন্মৰ তাৰিখ কিমান দিয়া আছে? 17 তাৰিখ 3 মাহ 2018 চন। এতিয়া চোৱা, জন্মৰ প্ৰমাণ পত্ৰখন চাই তলৰ খালী ঠাইবোৰ পূৰ কৰোৱা হয়। দিন মাহ বছৰ আৰ্হিমতে অমলৰ জন্মৰ তাৰিখটো হ'ল 17 তাৰিখ 3 মাহ 2018 চন। অমলে 2018 চনত কোন মাহৰ 17 তাৰিখে জন্মগ্ৰহণ কৰিছিল? 3 মানে কোনটো মাহ হ'ব? জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। 3 হ'লে কি হ'ব? মাৰ্চ। মাৰ্চ মাহৰ 17 তাৰিখে জন্মগ্ৰহণ কৰিছিল। 2018 চনৰ 17 জুলাই তাৰিখে তেওঁৰ বয়স কিমান মাহ আছিল? জন্মগ্ৰহণ কৰিছিল 3, অৰ্থাৎ মাৰ্চ মাহৰ 17 তাৰিখে। তাৰপিছত 17 জুলাইৰ 17 তাৰিখে, মাৰ্চ মাহৰ পিছত আমি কি পাওঁ? মাৰ্চৰ পিছত এপ্ৰিল, এপ্ৰিলৰ পিছত মে, মেৰ পিছত জুন, জুনৰ পিছত জুলাই। মাৰ্চত জন্মগ্ৰহণ কৰিলে, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, জুলাইৰ 17 তাৰিখ। মাৰ্চৰ 17 তাৰিখত জন্মগ্ৰহণ কৰিলে, জুলাইৰ 17 তাৰিখে কিমান বয়স হ'ব? কিমান বয়স হ'ব? 1 মাহ, 2 মাহ, 3 মাহ, 4 মাহ। কেইমাহ হ'ব? 1 2 3 4 মাহ। কিমান মাহ আছিল? 4 মাহ আছিল। যে 17 জুলাই তাৰিখে তেওঁৰ বয়স কিমান মাহ আছিল? 4 মাহ। 2026 চনৰ 17 মাৰ্চ 2026 চনৰ 17 মাৰ্চ তাৰিখে অমলৰ বয়স কিমান হ'ব? 26 চনৰ মাৰ্চ মাহত 18ত জন্মগ্ৰহণ কৰিলে, 18ৰ 17 মাৰ্চত জন্মগ্ৰহণ কৰিলে। 26 চনৰ, এইটো 18 চনৰ, 2018 চনত জন্মগ্ৰহণ কৰিলে। আৰু 2026 চনৰ 17 মাৰ্চত, মাৰ্চ মাহৰ 17 তাৰিখে কিমান বয়স হ'ব? 26ৰ পিছত 18ৰ পিছত 19, 20, 21, 22, 23, 24, 25, তাৰপিছত 26, হয়নে? 26 কেইবছৰ হ'ব? এবছৰ, 2, 3, 4, 5, 6, 7, 8 বছৰ হ'ব। বৰ্তমান অমলৰ বয়স কিমান বছৰ, কিমান মাহ, কিমান দিন? কিমান বছৰ, কিমান মাহ, কিমান দিন ওলাবলৈ হ'লে কি কৰিবা? অমলৰ জন্ম চনটো কিমান আছে? অমলৰ জন্ম চনটো 18, 2018 চনত জন্মগ্ৰহণ কৰিছে। মাহটো 3 মাহ আৰু তাৰিখটো 17। এতিয়া যিটো তাৰিখৰ পৰা বৰ্তমান, যদি আজিৰ তাৰিখটো যদি 2025 চনৰ বোলে 2025 চনৰ অক্টোবৰ মাহ হয় আৰু তাৰিখটো ধৰা তাৰিখটো 25 তাৰিখ হয়, তেতিয়া বিগ কৰিব লাগিব। 25ৰ পৰা 17 বিগ কৰিব লাগিব। 1 ধাৰ কৰিলা 15 হ'ল, 15ৰ 7 গ'লে 8, তাৰপিছত 2ৰ 1ৰ 1 গ'লে 0, 10ৰ 3 গ'লে 7, ইফালে 1 ধাৰ কৰিলা 15ৰ 8 গ'লে 7, 7 বছৰ 7 মাহ 7 দিন। তাৰমানে যিটো তাৰিখৰ
বৰ্তমান তাৰিখটো হৈছে এই তাৰিখটো বৰ্তমান তাৰিখটো যিকোনো মানে তোমালোকৰ বৰ্তমান তাৰিখটোতো সলনি হ'ব বৰ্তমান তাৰিখটো সলনি হ'লে বছৰ মাহ দিনটো সলনি হ'ব গতিকে ধৰা বৰ্তমান তাৰিখটো এইটো বৰ্তমান তাৰিখৰ পৰা জন্ম চনটো বিগ কৰিবা বিগ কৰিলে যিটো পাবা সেইটোৱে হ'ব বৰ্তমানৰ দিন মাহ বছৰ দিন 8 দিন গতিকে ইয়াত দিন বুলি লিখিলে 8 দিন মাহ 7 মাহ আৰু বছৰ 7 বছৰ 2021 চনৰ এপ্ৰিলৰ 10 তাৰিখ 2021 চনৰ এপ্ৰিলৰ 10 তাৰিখ তো তাৰিখ 10 তাৰিখ এপ্ৰিল জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল অৰ্থাৎ 4 দিবা তাৰপিছত চনটো 2021 2023 চনৰ আগষ্টৰ 15 তাৰিখ তাৰিখ আছে 15 মাহ আগষ্ট জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট অৰ্থাৎ 8 মাহ আৰু চনটো 2023 চন তোমালোকৰ নিজৰ জন্মদিনৰ তাৰিখটো ইয়াত লিখিবা বছৰ মাহ দিন আৰ্হিটো লিখিব পাৰা এইটো আমি লিখিছো এইটো কি দিন মাহ বছৰ আৰু এই ধৰণেও লিখিব পাৰিবা অৰ্থাৎ বছৰ মাহ দিন আৰ্হিত য'ত বছৰটো আগত লিখা থাকিব মাহটো মাজত আৰু দিনটো শেষত অৰ্থাৎ 2023 চন 8 মাহ 15 তাৰিখ এনেকেও লিখা হয় চাংমা ছাৰে 8 বছৰৰ কেলেণ্ডাৰ সাজিলে কেলেণ্ডাৰখনত ফেব্ৰুৱাৰী মাহবোৰ চাওঁ 2024 চনৰ ফেব্ৰুৱাৰী মাহ 25 26 27 28 29 30 31 এই 8টা মাহৰ কেলেণ্ডাৰ ফেব্ৰুৱাৰী মাহৰ এটা কেলেণ্ডাৰ সাজিলে 24 চনত ফেব্ৰুৱাৰী মাহটো 29 দিন 25 চনত 28 আকৌ 28 আকৌ 28 তাৰপিছত আকৌ কি 29 দিন আকৌ 28 28 28 তো কেলেণ্ডাৰ কেইখন চাই কি দেখিলা প্ৰতিটো বছৰত ফেব্ৰুৱাৰী মাহৰ একে সংখ্যক দিন আছেনে নাই কেলেণ্ডাৰবোৰত কি চানেকি আছে বিচাৰি পাইছানে জানি লওঁ আহা 29 দিনীয়া ফেব্ৰুৱাৰী মাহ থকা বৰ্ষটোক অধিবৰ্ষ বা লিপ ইয়েৰ বোলে 29 দিনীয়া ফেব্ৰুৱাৰী মাহ থকা বৰ্ষটোক অধিবৰ্ষ বা লিপ ইয়েৰ বুলি কোৱা হয় তো ইয়াত লিপ ইয়েৰ বা অধিবৰ্ষ অৰ্থাৎ 29 দিনীয়া মাহ কোনটো চনত আছে 2024 চনত 29 দিনীয়া মাহ আছে আৰু কত আছে চোৱা 28 29 এয়া 2028 চনত 24 আৰু 28 চনত 29 দিনীয়া মাহ আছে 24 আৰু 2028 এই চন দুটাক কি বুলি কোৱা হয় অধিবৰ্ষ বা লিপ ইয়েৰ বুলি কোৱা হয় এক বছৰত কিমান মাহ থাকে 12 মাহ থাকে এক বছৰত কেই মাহ থাকে 12 মাহ থাকে আৰু এক বছৰত কিমান দিন থাকে 365 দিন থাকে এক বছৰ যেতিয়া লিপ ইয়েৰ বা অধিবৰ্ষ হয় ইয়াত 24 চনটো আৰু 28 চনটো যেতিয়া লিপ ইয়েৰ হয় তেতিয়া মুঠ দিন কিমান হয় জানানে মুঠ দিন হয় 366 দিন তো মনত ৰাখিবা লিপ ইয়েৰত এদিন বাঢ়ি যায় অৰ্থাৎ 365 ৰ ঠাইত কি হয় 366 দিন হয়